PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এটা অতি ডাঙৰ খবৰ এটা বিশেষ কাম PM কিষাণৰ হিতাধিকাৰীসকলে কৰিব লাগিব যদিহে এই কামটো অতি সোনকালে নকৰে তেনেহলে 23 নম্বৰ কিস্তিৰ ধনৰাশি আপুনি লাভ নকৰিব পাৰে এই কামটো আপোনাৰ মোবাইলটো হাতত লৈ আপুনি ঘৰতে কৰিব পাৰিব কোনো চিন্তা কৰিব নালাগে কিন্তু যিমান সোনকালে পাৰে এই কামটো আপুনি কৰি লওক অন্যথা 23 নম্বৰ কিস্তিৰ PM কিষাণৰ ধন আপুনি লাভ নকৰিব পাৰে ইতিমধ্যে PM কিষাণৰ 23 নম্বৰ কিস্তিৰ বাবে তালিকা ইতিমধ্যে সাজু কৰা হৈছে আৰু যদিহে এই কামটো আপুনি সম্পন্ন নকৰে তেনেহলে আপুনি কিন্তু ধন লাভ নকৰিব পাৰে গতিকে এই কামটো আপুনি কেনেদৰে কৰিব আপোনাৰ মোবাইলটো হাতত লৈ আপুনি কেনেদৰে এই কামটো কৰিব বা এই কামটো কি হে আমি আপোনাক তথ্য সহকাৰে আপোনাক জনাবলৈ চেষ্টা কৰিম আপুনি মাত্ৰ বুজিবলৈ চেষ্টা কৰক আকৌ কৈছো PM কিষাণৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে এই খবৰ গুৰুত্বপূৰ্ণ 23 নম্বৰ কিস্তিৰ ধন মুকলি কৰি দিয়াৰ পূৰ্বে আপুনি এই কামটো কৰিব লাগিব যদিহে এই বিশেষ কামটো আপুনি নকৰে তেনেহলে আপুনি 23 নম্বৰ কিস্তিৰ ধনৰাশি লাভ নকৰিব পাৰে আপোনাৰ বেংকৰ একাউণ্টত PM কিষাণৰ পইচা নোসোমাব পাৰে প্ৰথমতে আপুনি যদি আপুনি কম্পিউটাৰত কৰে বা মোবাইলত কৰে একে ধৰণে আপুনি গুগলত যাব গুগলত গৈ PM কিষাণ আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে PM কিষাণ সমান নিধি আপুনি আহিছে দেখা পাইছে ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে PM কিষাণৰ এই পৰ্টেলটো আহি গৈছে তললৈ যাব আপুনি তললৈ গৈ সেকেন্ড অপশনটো আপুনি দেখা পাইছে এডিট আপডেট সেলফ ৰেজিষ্ট্ৰেচন অপশনটো এইটোৱে আপোনাৰ বাবে বিশেষ কামটো এইটোৱে যে আপুনি আগতে PM কিষাণৰ ধন লাভ কৰিছে আপোনাৰ নাম ৰেজিষ্টাৰ হৈ আছে কিন্তু আপোনাক এটা নতুন অপশন দিয়া হৈছে যে সেলফ ৰেজিষ্ট্ৰেচন আপুনি কৰিব লাগিব আপুনি নিজেই সেলফ ৰেজিষ্ট্ৰেচন কৰিব লাগিব এটা সেলফ ৰেজিষ্ট্ৰেচন কেনেদৰে আপুনি কৰিব তাক আমি আপোনাক দেখাব বিচাৰিছো আপুনি এডিট আপডেট সেলফ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাৰ প্ৰথমতে আধাৰ নম্বৰটো দিবলৈ আহিব আপুনি মনত ৰাখিব PM কিষাণত আপুনি যেতিয়া এপ্লাই কৰিছিল এপ্লাই কৰোতে যেটো আধাৰ নম্বৰ আপুনি দিছিল সেই আধাৰ নম্বৰটোৰ 16টা সংখ্যা আপুনি ইয়াত দিব ইয়াত দিয়াৰ পাছত আপুনি দেখা পাইছে কেপচা কোড আছে কেপচা কোড আপুনি বুজি পাব যে এই সাইডত এই বক্সটোৰ ভিতৰত যিকেইটা নম্বৰ দিয়া আছে এই নম্বৰ কেইটা হৈছে কেপচা কোড এই নম্বৰ কেইটা এজ ইট ইজ আপুনি এই বক্সটোত আপুনি টাইপ কৰি দিব টাইপ কৰাৰ লগে লগে সাৰ্চ অপচন আহিব সাৰ্চ অপচন অহাৰ লগে লগে আপোনাৰ ইয়াত তালিকা এখন ওলাব আপোনাক ফিল আপ কৰিবলৈ দিব আপোনাক ৰেজিষ্টাৰ কৰিবলৈ দিব আৰু আপুনি তাক সম্পন্ন কৰি ল'ব আপুনি যদিহে এই কামটো আপুনি নকৰে তেনেহলে আপুনি বিপদত পৰিব পাৰে আপুনি PM কিষাণৰ ধন লাভ নকৰিব পাৰে গতিকে সেলফ ৰেজিষ্ট্ৰেচন কৰাটো আপোনাৰ বাবে বাধ্যতামূলক আপুনি যিমান সোনকালে পাৰে PM কিষাণৰ হিতাধিকাৰীসকলে সেলফ ৰেজিষ্ট্ৰেচন কৰাটো অতিকৈ এই মুহূৰ্তত প্ৰয়োজনীয় হৈছে ইয়াৰ পাছত অন্যটা কাম আছে আপুনি কেৱল সেলফ ৰেজিষ্ট্ৰেচন কৰিলে নহব ইয়াৰ পাছত আপুনি চেক কৰিব পাৰিব যে আপোনাৰ সেলফ ৰেজিষ্ট্ৰেচন এপ্ৰুভ হৈ আছে নে পেন্ডিং হৈ আছে হে আপুনি কেনেদৰে কৰিব আমি আকৌ এবাৰ আপোনাক দেখুৱাইছো যে কেনেদৰে আপুনি এই কামটো কৰিব সেলফ ৰেজিষ্ট্ৰেচন মনত ৰাখিব আপুনি নিজাকৈ পঞ্জীয়ন কৰিব লাগিব হে আপুনি কেনেদৰে কৰিব আকৌ এবাৰ চাওক প্ৰথমতে আপুনি আধাৰ নম্বৰটো ইয়াত দিব আধাৰ নম্বৰটো আপুনি দিব আধাৰ নম্বৰ দিয়াৰ পাছত ইয়াত কেপচা কোড আহিব কেপচা কোড এই বক্সটোৰ ভিতৰত থকা নম্বৰ কেইটা আপুনি এজ ইট ইজ ইয়াত আপুনি টাইপ কৰি দিব তাৰ পাছত সাৰ্চ বক্সত ক্লিক কৰিব সাৰ্চ বক্সত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইয়াত ৰেজিষ্ট্ৰেচন কৰিবৰ বাবে আহি যাব আৰু আপুনি সেই কাম কেইটা কৰি দিয়াৰ লগে লগে আপোনাৰ ৰেজিষ্ট্ৰেচন সম্পূৰ্ণ হৈ যাব এতিয়া আমি আপোনাক জনাম যে ৰেজিষ্ট্ৰেচন হৈ গল কিন্তু ৰেজিষ্ট্ৰেচন এপ্ৰুভ হলনে বা পেন্ডিং হৈ আছে নেকি আপুনি কেনেদৰে চেক কৰিব কাৰণ চেক কৰাটো আপোনাৰ বাবে জৰুৰী আপুনি পুনৰ বেক কৰিব পৰ্টেলটোত বেক কৰিলে বেক কৰাৰ লগে লগে আপুনি দেখা পাইছে আপডেট সেলফ ৰেজিষ্ট্ৰেচনৰ কাষতে এই কলমটো আছে ষ্টেটাস অফ সেলফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ CSC ফাৰ্মাৰ যদি আপুনি নিজেই কৰিছে তেনেহলে আপুনি নিজেই কৰিব পাৰিব CSC পৰা যদি এপ্লাই কৰা হৈছিল যেহেতু CSC ৰ নম্বৰ থাকে আপুনি CSC ত গৈ আপুনি কৰিব পাৰিব চেক কৰিব পাৰিব ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ লগে পুনৰ একেটা প্ৰসেস আধাৰ নম্বৰটো আপোনাৰ দিব যেটো আধাৰ নম্বৰত ৰেজিষ্টাৰ আছে যেটো আধাৰ নম্বৰৰ পৰা আপুনি সেলফ ৰেজিষ্টাৰ কৰিলে হে আধাৰ নম্বৰটো দিব আধাৰ নম্বৰটো দিয়াৰ পাছত সাইডত পুনৰ এই যেটো কেপচা কোড এই বক্সটোৰ ভিতৰত থকা কেপচা কোডটো ইয়াত আপুনি দিব তাৰ পাছত সাৰ্চ অপচনত ক্লিক কৰিব সাৰ্চ অপচনত ক্লিক কৰাৰ পাছত তলত আপোনাৰ ষ্টেটাসটো ওলাই যাব অৰ্থাৎ আপোনাৰ সেলফ ৰেজিষ্ট্ৰেচনটো যদিহে এপ্ৰুভ হৈছে তেনেহলে এপ্ৰুভ বুলি ওলাব আৰু যদিহে পেন্ডিং হৈ আছে অৰ্থাৎ একচেপ্ট কৰিব লগা আছে এপ্ৰুভ কৰিব লগা আছে তেনেহলে পেন্ডিং বুলি
ওলাব গতিকে PM কিষাণৰ হিতাধিকাৰীসকলে এই খবৰটো মনত ৰাখক PM কিষাণৰ হিতাধিকাৰীসকলৰ বাবে এই খবৰটো অতিকৈ জৰুৰী আপুনি যিমান সোনকালে পাৰে 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবৰ বাবে আপুনি সেলফ ৰেজিষ্ট্ৰেচন কৰক অন্যথা আপোনাৰ নাম কিন্তু কৰ্তন হৈ যাব পাৰে আপুনি PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন ৰাখি লাভ নকৰিব পাৰে লগতে অন্য দুটা খবৰ আপোনাক জনাই থওঁ আপোনাৰ যদি eKYC হৈ আছে যদিহে আপডেট কৰিব লগা হৈ আছে তেনেহলে আপুনি এতিয়াই আপোনাৰ eKYC আপডেট কৰক যদিহে আপোনাৰ আধাৰ লিংক হৈ থকা নাই তেনেহলে আপুনি আপোনাৰ আধাৰ এতিয়াই লিংক কৰি লওক কাৰণ 23 নম্বৰ কিস্তিৰ ধন ৰাখিৰ বাবে ইতিমধ্যে চৰকাৰে তালিকা সাজু কৰি আছে গতিকে 23 নম্বৰ কিস্তিৰ যদি আপুনি ধন লাভ কৰিবলৈ হয় তেনেহলে আপুনি সেলফ ৰেজিষ্ট্ৰেচন সম্পন্ন কৰিব লাগিব eKYC আপুনি আপডেট কৰি থব লাগিব আধাৰ আপোনাৰ লিংক হৈ থাকিব লাগিব DBT আপোনাৰ লিংক হৈ থাকিব লাগিব এই কাম কেইটা আপুনি যিমান পাৰে সোনকালে কৰি লওক আৰু PM কিষাণৰ 23 নম্বৰ কিস্তিৰ ধন লাভ কৰিবলৈ সাজু হওক